মুখামুখিলৈ স্বাগতম মই দীক্ষিত শৰ্মা মুখামুখিত ইতিমধ্যে কেইবাজন অতিথি আমাৰ ওচৰলৈ আহিলে আৰু আমি এটা নতুন মুখামুখিৰ অধ্যায় আৰম্ভ কৰিছোঁ অসম বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পাছত আজি মোৰ লগত এজন বিশেষ ব্যক্তি উপস্থিত আছে নৱনিৰ্বাচিত বিধায়ক মোৰ লগত বৰ্তমান উপস্থিত আছে তেখেতৰ ৰাজনৈতিক জীৱনৰ বিষয়ে যদি কোৱা যায় তেখেতৰ ৰাজনৈতিক জীৱন বিশেষকৈ নিৰ্বাচন কেন্দ্ৰিক মানে ইলেক্টৰিয়েল পলিটিক্সত যদি কোৱা যায় তেওঁ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল 2024ত যেতিয়া তেওঁ সামগুৰি বিধানসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা হৈছিল প্ৰায় 25000তকৈ অধিক ভোটত তেওঁ সামগুৰিত ৰকিবুল হুছেইনৰ পুত্ৰক সেইখিনি সময়ত যেটো বাই ইলেকশ্যন হৈছিল 2024ত সেই বাই ইলেকশ্যনত পৰাজিত কৰিছিল 2026ত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ আছিল যে দীপ্লুৰঞ্জন শৰ্মাই ক'ৰ পৰা খেলিব আৰু নৱগঠিত নিউ গুৱাহাটী সমষ্টিৰ পৰা দীপ্লুৰঞ্জন শৰ্মাক প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ল আৰু ইয়াতো এটা ৰেকৰ্ড সংখ্যক ভোটৰ ব্যৱধানত জিকি বিধানসভালৈ দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত হৈছে দীপ্লুৰঞ্জন শৰ্মা আৰু বৰ্তমান তেওঁ সাধাৰণ সম্পাদকৰ পদতো আছে ভাৰতীয় জনতা পাৰ্টিৰ মোৰ লগত আছে দীপ্লুৰঞ্জন শৰ্মা স্বাগতম জনাইছোঁ দীপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়া প্ৰথমে আপোনাক নমস্কাৰ মুখামুখি অনুষ্ঠানলৈ আহিলে তাৰ বাবে প্ৰথমে ধন্যবাদ নেচনেলিকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অভিনন্দন জনাইছোঁ আপুনি নিউ গুৱাহাটী সমষ্টিত এটা ৰেকৰ্ড মাৰ্জিনত জিকি আহিছে থেংক ইউ কিছু কথা পাতিম আপোনাৰ লগত মই যে ইতিমধ্যে ইন্ট্ৰডাকশ্যনতে কৈছোঁ যে আৰম্ভণিতে মই কৈছোঁ যে আপুনিতো দলীয় পলিটিক্সত আছিলে আপুনি 2024 চনৰ মোৰ যদি ভুল হোৱা নাই নৱেম্বৰ মাহত যেটো নৱেম্বৰ 13 তাৰিখে ইলেকশ্যন হৈছিল হয় 23 তাৰিখে ৰিজাল্ট দিছিল ৰিজাল্ট 24 চনত হয় 24 চনত তাত আপুনি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল কাৰণ আপোনাক প্ৰাৰ্থিত্ব দিয়া হৈছিল হয় আৰু এটা আনএক্সপেক্টেড এটা সমষ্টি আছিল সামগুৰি সেই সমষ্টিটোৰ পৰা আপুনি ৰকিবুল হুছেইনৰ পুত্ৰক অৱশ্যে এবাৰ তেওঁ জিকি আহিছে কিন্তু তেতিয়া তেওঁ পৰাজিত কৰিছিল 25000তকৈ অধিক ভোট 24500 এটা প্ৰায় 25000 ভোটত সেইখিনি কথা এতিয়া নাপাতো সেইখিনি গ'ল এতিয়া নতুন অধ্যায় আৰম্ভ হ'ল যে আপুনি নিউ গুৱাহাটী সমষ্টি হয় প্ৰতিনিধিত্ব কৰি পেলাই ওলাই আহিছে আৰু ৰেকৰ্ড মাৰ্জিনত জিকিছে প্ৰথমে যদি এটা মই সুধিলোঁ এটা নিউ গুৱাহাটী সমষ্টি যেনেকৈ নামটো হ'ল নিউ গুৱাহাটী আৰু আপোনাৰ কাৰণেও নিউ আছিল সমষ্টিটো হয় সমষ্টিটোও নিউ নতুন ঠিকেই সমষ্টিটোও নতুন নামটোও নতুন গুৱাহাটী মানে নিউ গুৱাহাটী হয় আৰু আপোনাৰ কাৰণেও নতুন এই 3N মই যদি কওঁ এই 3Nক কেনেকৈ আপুনি এই চেলেঞ্জটো কেনেকৈ লৈছিল আপুনি প্ৰথম কথা শৰ্মা ডাঙৰীয়া আমি জানো যে নিউ গুৱাহাটীটো খুব অত্যন্ত অভিজাত সমষ্টি সকলোৱে সম্ভ্ৰান্ত সমষ্টি অসমক সামাজিক সাংস্কৃতিক ৰাজনৈতিক সকলো দিশতে নেতৃত্ব দিয়া বহু সংখ্যক বিশিষ্ট ব্যক্তি এই অঞ্চলত থাকে বিবেকবোধ হয় গতিকে নিউ গুৱাহাটী যেহেতু প্ৰাৰ্থীয়ে মোক টিকেট দিছিল ইট ৱাজ এন অনাৰ ফৰ মি মোৰ নিজৰ কাৰণে এক অত্যন্ত সন্মানৰ মোৰ গৌৰৱৰ ক্ষণ আছিল যেতিয়া পাৰ্টীয়ে মোক বিবেচনা কৰিছিল আৰু নিউ গুৱাহাটীবাসীৰ ৰাইজকো মই সদায় কৃতজ্ঞ যে তেওঁলোকে মোক যেনেদৰে মৰম দিছে যেনেদৰে আশীৰ্বাদ দিছে মই সদায় কৃতজ্ঞ মই সদায় নমন কৰোঁ মই খুব আত্মবিশ্বাসী আছিলোঁ প্ৰথম কথা মই সদায় কৈ আহিছোঁ আমি কোনটো চিম্বলক প্ৰতিনিধিত্ব কৰিছোঁ পদুম ফুল নৰেন্দ্ৰ মোদী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰতিখন চৰকাৰৰ প্ৰত্যেকটো কাম কাজে এনেকুৱা এটা গোটেই পৰিৱেশ কৰি ৰাখিছিল যে সকলো ৰাইজ বিজেপিমুখী হৈ আছিল সকলো ৰাইজে আমাৰ কাম কাজক ভাল পাইছিল তাৰ লগে লগে এপিনে চৰকাৰৰ প্ৰতিখন চৰকাৰ কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰৰ কাম কাজ আমাৰ নেতৃত্ব মোদী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তাৰ লগে লগে আমাৰ সংগঠনৰ যিটো শক্তিশালী গাঁথনি যিটো অৰ্গেনাইজিং ষ্ট্ৰাকচাৰ সেই সকলোখিনিক লৈ পেলাই দলে যেতিয়া দলৰ খুব বিশ্বাস আচলমতে মই সিদিনা কালিও এটা মই হেৰিত কৈছোঁ যে আমাৰ এনেকুৱা কিছুমান ৰাজ্য আছিল য'ত কথা আছিল যে মোক আমি যেতিয়া 2015 চনত মই যুৱ মৰ্চাৰ প্ৰেচিডেণ্ট আছিলোঁ অনুৰাগ সিং ঠাকুৰে আহি পেলাই কৈছিল যে গুজৰাটত আমাৰ এনেকুৱাকৈ সংগঠন ইয়াৰ পৰা যদি আমি ডিপ্লুকো নি পেলাই গুজৰাটত ইলেকশ্যন খেলোঁ আমি জিকি আহিম চ' আজিৰ দিনত অসমতো আমাৰ বহু জেগাত সংগঠন চৰকাৰ কাম কাজ এনেকুৱা হৈ গৈছে এইটো দলৰ বিশ্বাস আছিল নেতৃত্বৰ বিশ্বাস আছিল যে নিউ গুৱাহাটীবাসী ৰাইজে মোক আশীৰ্বাদ দিব খুব কনফিডেণ্ট আছিলোঁ আৰু খুব ভালকৈ অলমষ্ট পুলিং পাৰ্চেণ্টেজৰ 65% মই পাইছোঁ প্ৰায় 47,667 ভোট অলমষ্ট 48,000 ভোটত জিকি আহিছোঁ আচলমতে সেইটো সময়তকৈ মই আফটাৰ জিকাৰ পিছৰ পৰাহে মোৰ আচল প্ৰত্যাহ্বানটো আৰম্ভ হৈছে ৰাইজৰ প্ৰত্যাশাখিনি মই কেনেকৈ পূৰণ কৰিম ৰাইজৰ আশাক মই কেনেকৈ আগুৱাই লৈ যাম বাস্তৱত মই প্ৰতিফলিত কৰিম ৰাইজৰ যিখিনি মৰম
মই যাতে খুব নিৰংকুশভাৱে মই কাম কৰি যাব পাৰোঁ তাৰ কাৰণেহে মই এটা প্ৰচেষ্টা থাকিব। নিউ গুৱাহাটীত মই প্ৰশ্নটো আপোনাক সুধিছোঁ কাৰণ ইতিমধ্যে সেই নিউ গুৱাহাটী সমষ্টিত প্ৰাৰ্থিত্ব প্ৰত্যাশী বহুত আছিল য'ত সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ দৰে ব্যক্তি আছিল। দলে আপোনাৰ ওপৰত ভৰসা ৰাখিলে, বিশ্বাস ৰাখিলে আৰু ইতিমধ্যে সিদ্ধাৰ্থ ভট্টাচাৰ্যক নিজৰ যি ফেচবুক পোষ্ট আছে তেওঁ আপোনাক নিজৰ পুত্ৰ সম বুলি অভিহিত কৰিছে আৰু সমৰ্থন আগবঢ়াইছিল। এতিয়া আপুনি সেই লিগেচিটোক আগবঢ়াই লৈ যাব লাগিব, তো কেনেধৰণৰ পৰিকল্পনা কৰিছে? মই সেইটোৱে কৈছোঁ যে সিদ্ধাৰ্থ দাই খুব সুন্দৰকৈ সমষ্টিটো আটোমটোকাৰিকৈ গঢ়ি তুলিছিলে, খুব সুন্দৰকৈ কাম কৰিছিল। তেখেতৰ যেতিয়া আমাৰ বিজেপি সভাপতি আছিল, মই যুৱ মৰ্চাৰ সভাপতি আছিলোঁ। চ' তেখেতে মোক পুত্ৰবধ জ্ঞান কৰি পেলাই তেখেতে মোক যিখিনি ছাপোৰ্ট দিছিল, এইটো অকল বিজেপিতহে সম্ভৱ। আৰু তাকে মানে কিছু সংখ্যক ব্যক্তি ৰাজনীতিৰ ঊৰ্ধত গুচি যায়, সিদ্ধাৰ্থ দাহঁত তেনেকুৱা। গতিকে মই সদায় কৃতজ্ঞ, মোক দেখুৱাই মানে গুৰু সদৃশ আছিলে। তাৰ লগে লগে কেইবাগৰাকী ব্যক্তিয়েও টিকেট বিচাৰিছিল। শান্তনু ভৰালী ডাঙৰীয়া আছিল, ৰূপম গোস্বামী ডাঙৰীয়া আছিল আমাৰ জ্যেষ্ঠ নেতা, আমাৰ ৰাজ্যিক উপসভানেত্ৰী অপৰাজিতা বাইদেউ আছিল, আমাৰ দলৰ এগৰাকী জ্যেষ্ঠ কাৰ্যকৰ্তা শশাংক ডেকা ডাঙৰীয়া আছিল, মোৰ সতীৰ্থ প্ৰণৱ লহকৰ ডাঙৰীয়া আছিল, ৰমেন চৌমন, সকলোৱে বিচাৰিছিল। কিন্তু সকলোৱে এজ এ টিম, আৰু এইটো বিজেপিতহে সম্ভৱ, আমি নিৰ্বাচন খেলিছিলোঁ। আৰু সকলোৱে শান্তনুদাৰ ঘৰত মোৰ অফিচ হৈছিল, সকলোকেইজন ব্যক্তিয়ে মোক লগত একেলগে মোক লৈ গৈছিলে, আমি চিনাকি হৈছোঁ। আৰু তাৰপিছতে দ্বিতীয়তে ডাঙৰ কথা মই টিকেট বিচৰাৰ লগে আমাৰ মৃগেন শৰণীয়া ডাঙৰীয়া, আমাৰ সন্মানীয় মেয়ৰ, তেখেতৰ নেতৃত্বত প্ৰত্যেকজন কাউন্সিলাৰ, আমাৰ প্ৰতিজন সংগঠন মণ্ডল সভাপতি বুথ, সকলোৱে আমি এজ এ টিম আমি কাম কৰিছিলোঁ। আৰু সেইকাৰণে আপুনি কোৱা কথাটো সঁচা কথা যে তেওঁলোকৰ যিটো লিগেচি, তেওঁলোকৰ যিটো কাম, তেওঁলোকৰ যিটো ভাৱমূৰ্তি, বা তেওঁলোকে যেনেদৰে গোটেই সংগঠনটোক ধৰি ৰাখিছিল, নিশ্চিতভাৱে মোৰ ওপৰত দায়িত্ব থাকিব। এণ্ড আই উইল গিভ মাই 100%। এজন ল মেকাৰ হিচাপে, নিউ গুৱাহাটীবাসীৰ এজন MLA হিচাপে দল চৰকাৰ মাজত সমন্বয় ৰক্ষাৰ মাজেৰে কেনেদৰে আমি আগুৱাই লৈ যাম, জনগণৰ প্ৰত্যেকটো সমস্যাক কেনেদৰে মই ছল্ভ কৰিম বা কেনেদৰে মই ৰিপ্ৰেজেণ্ট কৰিম, সমস্যাসমূহৰ কথাকে কেৱল চিন্তা কৰি নাথাকে, সম্ভাৱনাসমূহক আৰু কেনেকৈ অধিক সম্ভাৱনালৈ সংগঠিত কৰিম, মই সকলোখিনি ক্ষেত্ৰত মই প্ৰচেষ্টা ৰাখিব লাগিব। ইতিমধ্যে মই শৰ্মা ডাঙৰীয়া মই প্লেনিঙতো আছোঁ। মই ইতিমধ্যে প্ৰথমতে আমাৰ দলীয় কাৰ্যকৰ্তাসকলৰ লগত মই লগালগি হৈছোঁ, তেওঁলোকৰ লগত কথা পাতিছোঁ। পৰৱৰ্তী পৰ্যায়ত বিধানসভাৰ এই প্ৰথমখন অধিৱেশন শেষ হৈ যোৱাৰ লগে লগে শপত গ্ৰহণৰ পিছতে মই প্ৰত্যেকটো ৱাৰ্ডত যাম। 17টা ৱাৰ্ডতে উন্নয়ন সমিতিসমূহ আছে, সেই অঞ্চলৰ বিশিষ্ট নাগৰিক আছে, পূজা সমিতি আছে, নামঘৰ সমিতি আছে, বিভিন্ন সাহিত্যসেৱী সংগঠনসমূহ আছে, স্বেচ্ছাসেৱী সংগঠন আছে, আত্মসহায়ক গোট আছে, সকলোৰে লগত কথা পাতি মই তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিম, তেওঁলোকৰ পৰা বুজিব চেষ্টা কৰিম, আৰু একৰ্ডিংলি সেইমতে মই কামত আগবাঢ়িম। আপুনি ক'লে যে মানে আপুনি যিসকলৰ নাম ক'লে সকলো প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিলে, আৰু তাৰপিছত ক'লে যে আপুনি শান্তনু ভৰালীৰ যিটো ঘৰ আছে তাতে আপোনাৰ কাৰ্যালয় হৈছিলে, নিৰ্বাচনী কাৰ্যালয় আছিলে। মই জানিব বিচাৰিছোঁ যে যেতিয়া আমি অন্যান্য দল, বিশেষকৈ কংগ্ৰেছত যদি আমি দেখোঁ এনেধৰণৰ বহু যদি প্ৰাৰ্থিত্ব প্ৰত্যাশী থাকে, তাৰপাছত এজনে পালে আনসকলে তেওঁক সহায় নকৰে, বা এনেকুৱা ধৰণৰ আমি দেখিছোঁ যে ৰাজীৱ ভৱন ভাঙি দিয়েগৈ। তো বিজেপিত এইটো কেনেকৈ সম্ভৱ যে আপুনি চামগুৰিৰ পৰা আছিলে, আপোনাৰ ঘৰ কলিয়াবৰ নগাঁও জিলাত পৰে, তাৰপিছত আপুনি চামগুৰিৰ পৰা খেলিলে, তাৰপিছত আপোনাক ইয়ালৈ লৈ আহিলে, আপুনি চাগে নিৰ্বাচনৰ আগত ভাবাও নাছিলে আপুনি নিউ গুৱাহাটীৰ পৰা খেলিম বুলি? নাই ভাবা, হয়। মই যিমান দূৰ জানো আপুনি ভাবাও নাছিলে আপুনি নিউ গুৱাহাটীৰ প্ৰতিনিধিত্ব কৰিব বুলি। তাৰপিছত আপোনাক প্ৰাৰ্থিত্ব দিয়া হ'ল, মোৰ যদি ভুল হোৱা নাই 18 মাৰ্চত দিয়া হ'ল। তাৰপিছত আপোনাৰ সকলোৱে আপোনাক সমৰ্থন জনালে, জ্যেষ্ঠৰ পৰা আৰম্ভ কৰি আপোনাৰ ভাতৃসমৰ পৰা আৰম্ভ কৰি সকলোৱে আপোনাক সমৰ্থন জনালে। এইটো বিজেপিত কেনেকৈ সম্ভৱ? কাৰণ আমাক বিজেপিত এইটোৱে নীতি, চেল্ফ লাষ্ট, পাৰ্টি ছেকেণ্ড এণ্ড কাণ্ট্ৰি ফাৰ্ষ্ট। আমি যে কৈ থাকোঁ এইটো অকল শ্লোগান মতে নহয়। বিজেপিত ব্যক্তিতকৈ সংগঠন ডাঙৰ, সংগঠনতকৈ আদৰ্শ ডাঙৰ, আদৰ্শতকৈ ৰাষ্ট্ৰ ডাঙৰ। কাৰণ আমি আদৰ্শৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি কৰিছোঁ। মোৰ কাৰণে ন' ডাউট আজি ধৰক বিধায়ক হোৱাৰ মন থাকে, সাংসদ হোৱাৰ মন থাকে, কাইলৈ তেওঁৰ সেই বিধায়ক সাংসদৰ জৰিয়তে কাইলৈ পৰহিলৈ আৰু সেৱা কৰাৰ মন থাকিব। ইট ইজ এন এম্বিশ্যন, বাট ইট ইজ নট অনলি এন ওৱান এম্বিশ্যন ইন বিজেপি। বিজেপিত অকল আমি MLA MP হ'বৰ কাৰণে আমি কাম নকৰোঁ নহয়। ইয়াত আপোনালোকে দেখিছে যে তেনেকুৱা কিমান ডাঙৰ মানুহ আছে যে মুখ্যমন্ত্ৰী, তাক 1 মিনিটত ক'লে যে আপুনি এবাৰ বেলেগ দায়িত্ব ল'ব লাগিব। 0.1% বিসম্বাদ নাইকিয়া।
শিৱৰাজ সিং চৌহান ডাঙৰীয়াক দেখিছে আমি সকলোৱে। গতিকে ইট ইজ হেপেন, আৰু এইটো সম্ভৱ কেৱল ভাৰতীয় জনতা পাৰ্টীৰ সংস্কৃতিহে। কাৰণ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিজন কাৰ্যকৰ্তাই এটা মিছন লৈ কাম কৰোঁ, এটা ভিজন লৈ কাম কৰোঁ। ভেলু বেছ পলিটিক্স, মূল্যবোধৰ ৰাজনীতি। আমাৰ 5টা নীতি আছে শৰ্মা ডাঙৰীয়া, যিটো আমি প্ৰত্যেককে আমি শিকাওঁ। যে প্ৰথমটো হৈছে আমি গণতন্ত্ৰত বিশ্বাস কৰোঁ, ডেমক্ৰেচি। দ্বিতীয়তে আমি নেশ্যনেল ইণ্টিগ্ৰিটিত বিশ্বাস কৰোঁ, ৰাষ্ট্ৰীয় সংহতি। তৃতীয়তে আমি গান্ধীবাদী সমাজবাদত বিশ্বাস কৰোঁ, আমি যিটো গান্ধীয়ান ইকনমি। চতুৰ্থতে আমাৰ যিটো মূল এটা আছে যে ভেলু বেছ পলিটিক্স, প্ৰমূল্য ভিত্তিক ৰাজনীতি। আৰু পঞ্চমটো পজিটিভ ছেকুলাৰিজিম, যোগাত্মক ধৰ্মনিৰপেক্ষতা। গতিকে আমি সেই হিচাপে আমাৰ কেডাৰসকল প্ৰস্তুত হয়, সেইমতে আমাৰ শুভাকাংক্ষী প্ৰস্তুত হয়, সেইমতে আমি সকলোৱে নিজকে আমি বনাই ল'ব পাৰোঁ। গতিকে কাইলৈ পৰহিলে আমাৰ কাৰণে কেৱল নিৰ্বাচন খেলা, মন্ত্ৰী হেৰি হোৱাটোৱে ডাঙৰ কথা নহয়। ন' ডাউট এজন ব্যক্তি হিচাপে এইটো আমি ক'লে এইটো ফাঁকি কথা কোৱা হওক, আশা থাকিব। কিন্তু আশা সেইটো নহ'লে যে এণ্ড অফ দ্য ৱৰ্ল্ড, এইটো নহয়। আমি সকলোৱে মিলি সামগ্ৰিকভাৱে ভাৰতীয় জনতা পাৰ্টীৰ জৰিয়তে আমাৰ দেশখনৰ উন্নতি কৰিব লাগিব, আমাৰ আদৰ্শক শক্তিশালী কৰিব লাগিব। আৰু আমি ভাৰতবৰ্ষ আৰু অসমৰ কাৰণে আমাৰ যিটো পৰিকল্পনা, আমাৰ যিটো কল্পনা, আমাৰ যিটো ইমাজিনেশ্যন, তাক আমি বাস্তৱত পৰিণত কৰিব লাগিব। সেইটোহে আমাক আচলতে ৰান কৰে। এইটো আপোনালোকৰ আদৰ্শ। এতিয়া আপোনাৰ কাৰণে সকলোতকৈ ডাঙৰ চেলেঞ্জটো হ'ব যে এই সমষ্টিটোক, যিটো আপুনি সমষ্টিক প্ৰতিনিধিত্ব কৰিছে আৰু প্ৰায় 50,000 ওচৰা-ওচৰি ভোটত আপোনাক বিজয়ী কৰাই পঠিয়াইছে, এই সমষ্টিটোক প্ৰথমে ভালদৰে আপুনি জানি ল'ব লাগিব। এইটো আপোনাৰ কাৰণে এটা ডাঙৰ চেলেঞ্জ। নিশ্চয়ভাৱে হয়, কাৰণ আপুনি গুৱাহাটীতে থাকে বা আপুনি কৰ্মক্ষেত্ৰ আছে, কিন্তু সমষ্টিটোৰ এতিয়া প্ৰত্যেকজন মানুহক আপুনি জানিব লাগিব। সম্ভৱতঃ মই যিমান দূৰ জানো বা সম্ভৱ হোৱা নাছিল ইলেকশ্যনৰ সময়ত, হয় হয়, আপুনি ইমান কম সময়ত ইমান 18 তাৰিখে টিকেট এনাউন্স হৈছে, 30 তাৰিখে নমিনেশ্যন, 7 তাৰিখে ইলেকশ্যন, 7 এপ্ৰিল। সিমান 10-20 দিনত আপুনি সিমান জানাটো সম্ভৱ নহয়, অনলি 20%। এতিয়া আপুনি সমষ্টিৰ চুকে কোনে যাব লাগিব, সেইটো এটা আপোনাৰ কাৰণে নিশ্চয় ডাঙৰ এটা চেলেঞ্জ হ'ব। মই ভাবোঁ যে চেলেঞ্জ নহয়, চেলেঞ্জ ইন দ্য চেঞ্চ মই পজিটিভ ৱেত কৰিছোঁ। মানে কাৰণ আমাৰ 219টা বুথ আছে, প্ৰত্যেকটো বুথত আমাৰ পৃষ্ঠা প্ৰমুখলৈকে আছে, বহুত ৰাইজৰ লগত মোৰ এইকেইদিন ইণ্টাৰেকশ্যন হৈছে। গতিকে মোৰ হাতত এতিয়া সময় আছে কাম কৰিবৰ কাৰণে। মোৰ এইটো পৰিকল্পনা আছে শৰ্মা ডাঙৰীয়া, মই এইকেইদিন কৈছোঁ। আজিও এতিয়া ধৰক ইয়াৰ পিছতে মোৰ নৱগ্ৰহ মণ্ডলৰ আমাৰ কাৰ্যকৰ্তাসকলৰ লগত বৈঠক আছে। বিধানসভাৰ প্ৰথমখন আমাৰ শপত গ্ৰহণৰ পিছতেই মোৰ পৰিকল্পনা আছে। আমাৰ ইয়াত 17টা ৱাৰ্ড আছে, 17টা ৱাৰ্ডত মই দলৰ কাৰ্যকৰ্তা, আমাৰ সন্মানীয় পাৰিষদসকলক কৈছোঁ যে মই যিমান উন্নয়ন সমিতিক লগ পাইছোঁ বা যিমান উন্নয়ন সমিতি আছে, সেই সকলো উন্নয়ন সমিতিৰ লগত মই গ্ৰুপ ৱাইজ বহিম। আজি যদি ধৰক 59 নম্বৰ ৱাৰ্ডত বহিলোঁ, আজি যদি মই ধৰক 51 ৱাৰ্ডত বহিলোঁ, কাইলৈ 49 ৱাৰ্ডত বহিলোঁ, কাইলৈ 34 নম্বৰ ৱাৰ্ডত বহিলোঁ, মই আপুনি কোৱা কথাখিনি সকলো ৰাইজক লগত এবাৰ এটা নমস্কাৰ দি পেলাই তেওঁলোকৰ সমস্যাসমূহ জানি পেলাই বা আৰু কিখিনি কৰণীয় আছে, কি ৰাস্তা ঘাট, এই সমস্যা বহুতখিনি আছে। যেনে এতিয়া ধৰক মই কথাটো কৈছোঁ, জাইকাই পানী যোগান দিছে, জল বোৰ্ডৰ জৰিয়তে 90% অঞ্চলত পানী যোগান সম্ভৱ হৈছে। কিন্তু যেতিয়া পানী যোগান দিছে, বহুত ভাল ৰাস্তাত তেওঁলোকে খান্দিব লগা হৈছে। গতিকে সেই ৰাস্তাবোৰ মেৰামতি কৰা হোৱা নাই, এজাক বৰষুণ অহাৰ লগে সেইখিনি ৰাস্তা বেয়া হৈ যায়। গতিকে সেইখিনি বস্তু মই অবজাৰভেশ্যন কৰিব লাগিব। আজি যিটো কৃত্ৰিম পানী গুৱাহাটীৰ অলমষ্ট চব জেগাতে চব, গতিকে মই এইখিনি ক্ষেত্ৰত মই যোৱাকালি মাননীয় উপায়ুক্ত মহোদয়ৰ অফিচত গৈছোঁ, মই উপায়ুক্ত মহোদয়ক লগ কৰিছোঁ। আৰু আমি মোৰ মাজত প্ৰশাসনৰ মাজত এটা খুব ভাল সম্পৰ্ক। কাৰণ চাওক, আমি এটা কথা, যিসকল কৰ্মচাৰী আছে চৰকাৰ, গুৱাহাটী মিউনিচিপালিটি হওক, জিলা প্ৰশাসন, সকলোৱে নিষ্ঠাৰে কাম কৰে, সকলোৱে 100% দিয়ে। গতিকে আমাৰ যাতে সেই 100%ক আমি এটা ইণ্টিগ্ৰেট কৰি কাম কৰিব পাৰোঁ। এতিয়া গুৱাহাটীত যিটো পানীৰ সমস্যা, আটাইতকৈ ভয়াৱহ সমস্যা, সেইটো এটা সমস্যা। মই মোৰ ভাষণৰ সময়ত মই কৈছোঁ, মানে মোৰ ভাষণ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ সময়ত, এতিয়া পানীৰ সমস্যাটো সমাধান কৰিম বুলি মই ক'ব নোৱাৰোঁ। সেইটো কৰিলে মই মানে বাতুলামি কৰা এটা হ'ব, কিন্তু কিমান দূৰলৈকে আমি নিয়ন্ত্ৰণ কৰিম। এতিয়া মই নলাসমূহ মই চাইছোঁ, মই কেইবাজনো এক্সপাৰ্টৰ লগত মই কথা পাতিছোঁ, দুজনমানক মই সেই হিচাপে DPR বনাব কৈছোঁ। মই কৈছোঁ মোক অলপ আপোনালোকে দিয়কচোন, মই নিজে জানি শুনি লওঁ। তাত মই এটা কমন দেখা পাইছোঁ যে আমি যদি নলাসমূহ খুব ভালদৰে আমি চাফা কৰি ৰাখিব পাৰোঁ সময় থাকোঁতেই। এতিয়া কিছুমান জেগাত হয় কি, আমি ঠিকাদাৰসকলক দিওঁ লাভ নাই, নলাটো চাফা কৰি আৱৰ্জনাখিনি উলিয়াই থয়। সেই আৱৰ্জনাখিনি লগে লগে গাড়ীত উঠাবলৈ অলপ প্ৰেক্টিকেল অসুবিধা আছে, ইচ্ছা কৰিলে উঠাব পাৰে, কিন্তু সেই জাবৰখিনি ধৰক পঠাই থ'লে আপুনি সাধাৰণতে ৰাস্তাত এইটো সময়ত দেখাই পাব, কমন এটা হেৰি ধৰক কাইলৈ উঠাম বুলি ভাবিব, আজাক বৰষুণ আহিব, আকৌ নলালৈ গুচি যাব। গতিকে এইবোৰ ক্ষেত্ৰত আমি এটা অল্টাৰনেটিভ, আমি যদি 24/7, মই যোৱাকালি মোক দুজনমান ব্যক্তিয়ে ফোন কৰিছে যে শৰ্মা ডাঙৰীয়া, মই নাম নকওঁ, নবীন নগৰৰ পৰা ফোন কৰিছে যে এইবাৰ চাফাবোৰ খুব ভালকৈ হৈছে,
চাফাখিনি এতিয়া খুব সুন্দৰকৈ অনুষ্ঠিত হৈছে গতিকে মই ভাবোঁ এটা আমি যদি সকলোৱে নিজৰ নিজৰ দায়িত্বখিনি পালন কৰোঁ নাগৰিকে যদি ধৰক এটা আমি সকলোৱে লওঁ যে আমি প্লাষ্টিকৰ বস্তু আমি নিশ্চয় নাপেলাওঁ সাত ডাম্পাৰ প্লাষ্টিকৰ সামগ্ৰী ওলাইছে মোৰ ওচৰত এতিয়া আছে ভিডিঅ' মই আপোনাক দেখুৱাব পাৰোঁ নাগৰিকসকলে যদি নিজৰ আমি দায়িত্বটো আমি কৰি যাওঁ মই যদি মোৰ বিধায়ক হিচাপে নিজৰ দায়িত্বটো কৰি যাওঁ ঠিকাদাৰসকলে যদি নিজৰ দায়িত্বটো কৰি যাওঁ কৰ্মচাৰীসকলে যদি কৰি যাওঁ আমাৰ দায়িত্ব পালন মিডিয়াই যদি গতিকে মই ভাবোঁ অলপ হ'লেও আমি উপশম কৰিব পাৰিম গতিকে নাগৰিকসকলে যেতিয়া পানী হয় মই সেইখন কৈছোঁ মোক দুজনমান কাৰ্যকৰ্তাই যেতিয়া কৈছে মই চাওক ভুক্তভোগীয়েহে গম পায় মোৰ ঘৰটো জখলাবন্ধা ঘৰত 2017 চনত হাতীমৰা মথাউৰি ভাঙি বানপানী সোমাইছিল সেই ভুক্তভোগীয়ে অনুভৱ কৰে গতিকে খং কৰাটো স্বাভাৱিক আৰু খং আমাৰ ওপৰত নকৰি কাৰ ওপৰত কৰিব গতিকে সেই খঙক আমি লৈ পেলাই মানে খংটোক আমি খুব বিনম্ৰতাৰে গ্ৰহণ কৰি আমি কিমানখিনি উপশম কৰাব পাৰোঁ এতিয়া চাওক শৰ্মা ডাঙৰীয়া মোৰ সিদিনাখন খুব ভাল লাগিছিল ইলেকশ্যনৰ সময়তে মই সৰ্বোদয় নগৰত গৈছিলোঁ তাত কেইবাগৰাকী জ্যেষ্ঠ নাগৰিক আহিছিল তেওঁ ক'লে চাওক শৰ্মা অনিল নগৰতো মোক কৈছে এতিয়া পানীটোতো হ'বই আপুনি ট্ৰাই কৰক পানীটোতো হ'লে আপুনি লগে লগে বৰষুণ মই কেনেকৈ ৰাখিম বা এইখিনি বস্তু এতিয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া একটা ভিজনেৰী এটা দৃষ্টিভংগীৰে এতিয়া ধৰক মই থাকোঁ শিলসাকু বিলৰ ওচৰত 59 নম্বৰ ৱাৰ্ডত শিলসাকু বিলৰ প্ৰজেক্টটো হ'লে আমাৰ মই ভাবোঁ যে বহুতখিনি আমাৰ টেকনিকেলি কথা মই বহুত বেছি নাজানো মই আজি এক্সপাৰ্ট কমেণ্ট নিদিওঁ চেষ্টা কৰি আছোঁ শিকিবলৈ শিলসাকু বিলৰ প্ৰজেক্টটো কমপ্লিট হ'লে মোক যোৱা কিছুমানে আমাৰ GMDৰ প্ৰাক্তন অধ্যক্ষ নাৰায়ণ দা খুব টেকনিকেলি তেখেতে কামখিনি চাই আছিলে কৈছে দে আমি 3 বছৰমানৰ ভিতৰত আমি বহুতখিনি বস্তু মিটিগেট কৰিব পাৰিম আমি মানে ৰিডিউচ কৰিব পাৰিম গোটেইখিনি বস্তু গতিকে মই ভাবোঁ যে আমি এটা হলিষ্টিক এপ্ৰ'চ লৈ পেলাই আমি গোটেইখিনি বিষয় যদি কৰিব পাৰোঁ মই ভাবোঁ যে আমি এটা সলিউশ্যন উলিয়াব পাৰিম তাৰ লগে লগে খোৱা পানীৰ সমস্যা এটা আছে মোক মাননীয় আৰু আপোনাৰ সমষ্টিত পাহাৰ অঞ্চলতো বহুত লোকে বসবাস কৰে হয় প্ৰায় 80 পৰা 90 হাজাৰ ভোটাৰ কিন্তু আমাৰ গুৱাহাটী মিউনিচিপালিটি মেয়ৰ মৃগেন সাৱনীয়া ডাঙৰীয়াৰ নেতৃত্বত মিউনিচিপালিটিয়ে এটা খুব ভাল শ্লোগান লৈছিল পথ পোহৰ আৰু পানী পথ পোহৰ পানী যিবোৰ পাহাৰ অঞ্চলত আগতে সন্ধিয়া মানুহ যাবলৈ ভয় কৰিল সেইবোৰ অঞ্চলত এতিয়া ৰাস্তা ঘাটো বনিছে সিদ্ধাৰ্থ দাই বহুতখিনি ৰাস্তা কাম ইতিমধ্যে কমপ্লিট কৰিছিল বহুতখিনি ৰাস্তা তেখেতে আৰম্ভ কৰিছিলে পোহৰ একদম পৰ্যাপ্ত পৰিমাণে পাহাৰ অঞ্চলত পোহৰৰ যথেষ্ট পৰিমাণে হেৰি হৈছে পথ পোহৰ আৰু পানী 90% অঞ্চলত খোৱা পানীৰ যোগানো ইতিমধ্যে সম্ভৱ হৈছে কিন্তু এই প্ৰেক্টিকেল প্ৰব্লেম কিছুমান এতিয়া খোৱা পানীটো দিব যাওঁতে ৰাস্তাটো বেয়া হৈছে তাক লগে লগে আমি সলিউশ্যন কৰিব লাগিব কিছুমান অঞ্চলত খোৱা পানী পোৱা নাই গতিকে মোৰ প্ৰাথমিকতাৰে যদি মই মনত মানে মই এইটো ভাবোঁ যে যদি আমি আটাইতকৈ কম খৰচত আমি মংগল গ্ৰহলৈ যদি আমি মহাকাশযান আমি মংগলযান পঠিয়াব পাৰোঁ আমি চন্দ্ৰলৈ আমি হেৰি কৰিব পাৰোঁ আমি খোৱা পানীকণ ফাৰ্ষ্ট অন্ততঃ যিখিনি মানুহ তাত বাকী আছে মই সেইখিনি মই স্পট উলিয়াইছোঁ ক'ত ক'ত বাকী আছে 6 মাহৰ ভিতৰত অন্ততঃ 100% ঘৰত যাতে আমি খোৱা পানীটো সলিউশ্যন কৰিব পাৰোঁ ইট ৱাজ মানে এইটো মোৰ প্ৰথম প্ৰিফাৰেঞ্চ থাকিব খোৱা মানে কৃত্ৰিম পানীৰ ক্ষেত্ৰতো নিশ্চিতভাৱে এইটো মই যিমানখিনি পাৰোঁ মই কৰিবলৈ মই চেষ্টা কৰিম যিমানে কথাও হৈছে আৰু যথেষ্টখিনি মই খুব আশাবাদী যে 2-3 বছৰৰ ভিতৰত আমি যিমানলৈকে পাৰোঁ আমি নিয়ন্ত্ৰণ কৰিব পাৰিম মই মোৰ কথাটো আধৰুৱা হৈ থাকিল সৰ্বোদয় নগৰত মোক তেখেতে কৈছিল যে যিমান সোনকালে পাৰে পানীটো যদি আমি পাম্প কৰি পেলাই উলিয়াই দিব পাৰোঁ জেনেৰেটৰসমূহ যাতে আমি একদম ভাল অৱস্থাত ৰাখিব পাৰোঁ এইখিনি নিশ্চিতভাৱে মই কৰিম তাৰ লগে লগে আমাৰ প্ৰায় আপুনি কৈছিল প্ৰায় 80-90 হাজাৰ ভোটাৰ পাহাৰীয়া অঞ্চলত থাকে তেওঁলোকৰ এটা জেনুইন প্ৰব্লেম আছে ভূমিপট্টা খিলঞ্জীয়া ব্যক্তি মুখ্যমন্ত্ৰী মহোদয়ে প্ৰতিশ্ৰুতি দিছে সকলো খিলঞ্জীয়া ভূমিপট্টা দিয়া হ'ব গতিকে য'ত লিগেল হাৰ্ডেলছ আছে কিছুমান জেগাত ফৰেষ্ট লেণ্ড আছে পাহাৰ অঞ্চলত কিছুমান জেগাত আপোনাৰ আমি পটককৈ দি দিম বুলি কৈ দিওঁ কিন্তু য'ত ফৰেষ্ট লেণ্ড আছে য'ত লেণ্ডশ্লাইডৰ প্ৰব্লেম আছে তাত গুৱাহাটীৰ আশে পাশে থকা 7খন যি পাহাৰ আছে গোটেইখন কিন্তু ৰিজাৰ্ভ ফৰেষ্ট হয় গতিকে সেইখিনি ক্ষেত্ৰতো এতিয়া মই যোৱাকালি মই DC সাহেবৰ লগত কথা পাতিলোঁ স্বপ্নীল পল ডাঙৰীয়াৰ লগত মই কৈছোঁ মই খুব সোনকালে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত এবাৰ আলোচনা কৰিব লাগে কোনকেইখন ৰিজাৰ্ভ ফৰেষ্ট আছে কোনকেইটা ফৰেষ্ট লেণ্ডত মানুহ বসবাস কৰি আছে য'ত তেওঁলোকে ভূমিপট্টা পাবৰ বাবে যোগ্য 30 বছৰ 40 বছৰ ধৰি বাস কৰি আছে সলিউশ্যনটো আমি কি হ'ব গতিকে মই ভাবোঁ কিছুমান কাৰিকৰী দিশ আছে টেকনিক্যাল দিশ আছে আৰু এটা সমস্যা মোৰ মনত আহিছে কাৰণেহে মই কৈছোঁ আৰু এইটো হ'ল এইটো মই কোনো সাধাৰণ সমস্যা নহয় এইটো এটা মই গভৰ্নেন্সৰ এটা মই প্ৰব্লেম এটা দেখা পাইছোঁ বা যদি এইটো বহু ক্ষেত্ৰত এতিয়া আগতকৈ কমিছে তথাপিও যে ডিপাৰ্টমেণ্ট ৱাইজত যিবোৰ এটা কোঅৰ্ডিনেশ্যন সেইটো খুব কম ধৰক আপুনি ৰাস্তা এটা PWD বনাই দিলে
ঘপককৈ বোলে অমুকে আহি সেই ৰাস্তাটো খান্দি থৈ আপুনি একদম ঠিক কানেক্ট কৰিছে এইটো সেইটো বহু ক্ষেত্ৰত মানে ৱৰ্ক ডিভিজনটো প্ৰপাৰ হ'ব লাগিব প্ৰপাৰ তাৰমানে বাহিৰত কি হয় যদি আপুনি প্ৰথম গেছ পাইপলাইন পুতিব আছে প্ৰথম গেছৰ পাইপলাইনটো পুতিব তাৰপিছত পানীৰ পাইপলাইন গ'ল তাৰপাছত শেষ হোৱাৰ পিছত ৰাস্তাটো আমাৰ ইয়াত সেইটো কিমান বহু অলপ লেক অফ কৰ্ডিনেশ্যন আছে আমাৰ কামে হৈছে সেই কৰ্ডিনেশ্যনটো আমাৰ কাম আছে সেই কৰ্ডিনেশ্যনটো কৰা গতিকে মই প্ৰথমতে শৰ্মা ডাঙৰীয়াক কৈছোঁ যে এই বিষয়ত অলপ নিজে আৰু ভালকৈ জানি কৰি ল'লে মই চেষ্টা কৰি আছোঁ গোটেইখিনি ফেক্ট এণ্ড ফিগাৰ্ছ হিষ্টৰিকেল কি আছে হিষ্টৰিকেল কি বাধা নিষেধ আছে ইয়াৰ গোটেইখিনি জানি বুজি পাৰিলে মই নোৱাৰা কোনো কাৰণ নাই গতিকে মই ৰাজ্যকো মই আহ্বান জনাম যে আপোনালোকে মোক গাইড কৰিব কিবা থাকিলে মোক জনাব মই সেই গোটেইখিনি লৈ পেলাই এটা ভাল মানে কমিউনিকেশ্যনৰ মাজৰে যাতে আগবাঢ়িব পাৰোঁ মই চেষ্টা কৰিম নিশ্চয় মই এইটো বিষয়ে খুব বিশেষ এই মুহূৰ্ততে আপোনাৰ লগত কথা এইকাৰণে নাপাতো কাৰণ আপুনি নিৰ্বাচিত হৈ অহা আজি 14টা দিন হৈছে আৰু সমষ্টিটোত থকা আপোনাৰ দুমাহো হোৱা নাই গতিকে আমি আৰু কিছু এবছৰৰ পিছত 25 বছৰ মই বাহ কৰিছোঁ কিন্তু বিধায়ক হিচাপে গতিকে আজি আপোনাক মই খুব ডিটেইলছত যোৱা উচিত নহ'ব এজন সাংবাদিক হিচাপে মই যোৱা উচিত নহ'ব কাৰণ আপুনি প্ৰথম বিষয়টো জানি ল'ব লাগিব তাৰপিছত গোটেইখিনি যাম মই নিশ্চিতভাৱে আমি 6-8 মাহ এবছৰৰ পিছত আকৌ আপোনাৰ লগত কথা পাতিম তেতিয়া আমি এই বিষয়ত আৰু ডিটেইলছভাৱে আমি কথা পাতিব পাৰিম পুতন্নতন্নকৈ আমি কথা পাতিব পাৰিম সমস্যাৰ ওপৰতো সমাধান মই এটা বেলেগ এটা বিষয়লৈ আপোনাৰ ওচৰত যাব বিচাৰিছোঁ নিৰ্বাচনৰ সময়ত যেতিয়া প্ৰচাৰ অভিযান চলি আছিলে যিটো আমি এসময়ত শুনিছিলোঁ এসময়ত এনেকুৱা ধৰণৰ ৰাজনীতি হৈছিল বুলি আমি আমাৰ দেউতাহঁতৰ মুখৰ পৰা শুনিছিলোঁ বা মোৰ কাকা বা আপোনাৰ যেতিয়া কাকা আছিল তেওঁলোকে কৈছিলে সেইটো প্ৰেক্টিকেলি এবাৰ আপোনাৰ নিৰ্বাচনৰ প্ৰচাৰ ক্ষেত্ৰত আমি দেখা পালোঁ ধৰক যে ইজনে সিজনৰ বিৰোধী হ'ব পাৰে কিন্তু এটা খুব শালীনতাৰে আপুনি নিৰ্বাচন খেলিছে আপুনি আপোনাৰ বিৰোধীৰ যিজন শান্তনু বৰা তেখেতৰ ফালৰ পৰা মই অকল আপোনাৰ তেখেতেও সেই যিটো কয় আমাৰ ডিচেন্সি বুলি আমি আপোনালোক দুইজনে দেখুৱাইছে এই ৰাজনীতিটো ক'ৰবাত নাইকিয়া হৈ গৈছে আপুনি ভাবা কিন্তু আপোনাৰ দৰে যিসকল এই মুহূৰ্তত নেতৃত্ব আছে বা আপোনালোকৰ দৰে যিসকলে এতিয়া ৰাজনীতিত আহিছে তেওঁলোকৰ ওপৰত কিন্তু সেই ৰাজনীতিটোক বৰ্তাই লৈ যোৱাৰ আৰু এটা ডাঙৰ কঠোৰ দায়িত্ব আছে মেচিয়ৰ ডেম'ক্ৰেচি মই যোৱাকালি ND24 আছিলোঁ বা সেইদিনাখনো মই কৈছিলোঁ যে মই সেই বস্তুটো মই পঢ়িছিলোঁ আচলতে বাজপেয়ী ডাঙৰীয়াই তেখেতে যেতিয়া বেষ্ট পাৰ্লিয়ামেণ্টাৰী এৱাৰ্ড পাইছিলে তেতিয়া তেখেতে কৈছিল যে ডেম'ক্ৰেচি ইজ নট দ্য গেম অফ 51 and 49 অনলি ডেম'ক্ৰেচি মানে 51 মোৰ আছে তোমাৰ 49 আছে ইট ইজ নট অনলি দ্য গেম অফ 51 and 49 অনলি বাট ডেম'ক্ৰেচি ডিমাণ্ড ডিচিপ্লিন মিউচুৱেল ৰেচপেক্ট এণ্ড টলাৰেঞ্চ মই ভাবোঁ মই বা আমাৰ কংগ্ৰেছৰ সন্মানীয় প্ৰাৰ্থীগৰাকী আছিল শান্তনু বৰা ডাঙৰীয়া আমি এই ক্ষেত্ৰত আমি নিজৰ ক্ষেত্ৰত হয়তো প্ৰয়োগ কৰিবলৈ সক্ষম হৈছিলোঁ আৰু আটাইতকৈ ডাঙৰ কথা কি ৰাইজে যেতিয়া এইটো বস্তু প্ৰশংসা কৰিছে সেইটোৱে আমাৰ প্ৰাপ্তি মই যিদিনাখন কাউণ্টিং আছিল কাউণ্টিঙৰ দিনাখন মই শান্তনু বৰা ডাঙৰীয়াৰ লগতে মই শান্তনু বৰা ডাঙৰীয়াই একেলগে বহিছোঁ কাউণ্টিঙৰ ভিতৰত একেলগে দুখন চকীত আমি বহিছোঁ দুইজনে যেতিয়া এটা ৰাউণ্ড ঘোষণা কৰে তেওঁ কৈ যায় বা মই কেলকুলেটৰ আমি তেনেকুৱা ধৰণৰ এটা মই ভাবোঁ এইটো কৰিব নোৱাৰাটো কোনো কাৰণ নাই তেখেততো এনেকুৱা নহয় যে বেলেগ কিবা বেয়া কাম এটা তেখেতে এটা আদৰ্শৰ জৰিয়তে ভাবিছে এই আদৰ্শৰ জৰিয়তে তেখেতৰ দেশৰ কাৰণে কাম কৰিব পাৰিব মই ভাবিছোঁ মই মোৰ আদৰ্শটোৰ জৰিয়তে কাম কৰিম আৰু মই ভাবিছোঁ মোৰ আদৰ্শটো হয়তো মোৰ কাৰণে বেষ্ট আদৰ্শ মোৰ আইডিঅ'লজিটো মোৰ পন্থাটো যাৰ জৰিয়তে মই দেশৰ কাম কৰিব পাৰিম তাৰ বাহিৰে আমি সকলোৱে যদি আমি ভালকৈ আমি ভাল নাগৰিক অসমৰ ভাল চিন্তা কৰিম নিউ গুৱাহাটীৰ ভাল চিন্তা কৰিম গতিকে মই ভাবোঁ যে আমি সকলোৱে এইটো ক্ষেত্ৰত মই আৰু বিশেষকৈ শান্তনু বৰা ডাঙৰীয়াক ইতিমধ্যে বহুতে কৈছে মই ভাবোঁ এইটো আমাৰ এটা প্ৰাপ্তি আৰু আপোনাৰ পৰা আৰু এটা এক্সপেক্টেশ্যন থাকিব আপুনি যিটো এটা ভাল ৰাজনীতি বুলি ক'ম এটা সুন্দৰভাৱে আপুনি ৰাজনীতি আগবঢ়াই লৈ গ'ল এতিয়া অসমৰ নৱপ্ৰজন্মৰো বহু যুৱক যুৱতী ইতিমধ্যে বিধানসভা পাইছে সেই ধৰণৰ আচৰণ যাতে বিধানসভাৰ মজিয়াটো সকলোৰে ফালৰ পৰা থাকে মই ভাবোঁ আপোনালোকৰ দৰে যিসকল প্ৰতিনিধি গৈছে তেওঁলোকৰ কিন্তু এইটো ক্ষেত্ৰত দায়িত্ব আছে হয় নিশ্চিতভাৱে থাকিব আৰু আমি সকলোৱে এই ক্ষেত্ৰত আজিৰ দিনৰ ৰাজনীতিবিদসকল বহুত বেছি কাঠগড়াত থাকিব লাগে কাৰণ মিডিয়া ষ্ট্ৰং ছ'চিয়েল মিডিয়া ষ্ট্ৰং আৰু মোদী ডাঙৰীয়াই সদায় কয় যে 1 লাখ নতুন ল'ৰা ছোৱালীক ৰাজনীতিত আহিব লাগে মোদী যে কেতিয়াও কোৱা নাই যে 1 লাখ বিজেপিতে আহা কিন্তু ৰাজনীতিতটো আহক এক কনষ্ট্ৰাকটিভ পলিটিক্সতো আহক কাৰণ পলিটিক্সৰ জৰিয়তে মই আজি অলপ আগতে মই হেৰিত আছিলোঁ এটা ইণ্টাৰভিউত আছিলোঁ মই উইনষ্টেন চাৰ্চিলৰ এটা মানে ইণ্টাৰভিউ মই পঢ়িছিলোঁ মানে পিছত এই হেৰিয়ে কৈছিলে হয়তো মই বাজপেয়ী যিহেতুতে পঢ়িছিলোঁ যে চাৰ্চিলক যেতিয়া সুধিলে আপোনাৰ কাৰণে আটাইতকৈ বেষ্ট ডে কোনটো
তেতিয়া উইনষ্টান চাৰ্চিলে কৈছিল দ্য টু ৱৰ্ডছ কেম এজ এন এফিক্স টু মাই নেম, উইনষ্টান চাৰ্চিল MP। মই ধৰক দীপুৰঞ্জন শৰ্মা, মই 2024 চনৰ 23 নৱেম্বৰৰ দিনাখন মই বা 29 নৱেম্বৰ দিনাখন মোৰ শপত গ্ৰহণ হৈছিল 2024 চনত, মানে মই বিধায়ক হিচাপে দীপুৰঞ্জন শৰ্মা MLA। এইটো এটা বহুত পবিত্ৰ বস্তু। উই আৰ দ্য ল মেকাৰ্ছ, উই আৰ দ্য ল মেকাৰ্ছ। আগৰ দিনত যেতিয়া ধৰক মই কথাটো কওঁ, আগতে আমি শুনিছিলোঁ যেতিয়া হেম বৰুৱা ডাঙৰীয়াই ভাষণ দিয়ে, তাত পিন ড্ৰপ চাইলেন্স, যেতিয়া ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীয়ে ভাষণ দিয়ে বা ইভেন জৱাহৰলাল নেহৰু ডাঙৰীয়া বা গতিকে সেই বস্তুখিনিৰ ক্ষেত্ৰত মানে পাৰ্লিয়ামেণ্টে হওক, এছেম্বলিতে হওক, গোটেই সমাজৰ গোটেই পলিচিবোৰ নিৰ্মাণ কৰা হয়। চ' উই আৰ দ্য ল মেকাৰ্ছ। আমি যদি সকলোৱে নিজৰ সেই ল মেকাৰ্ছ হিচাপে নিজৰ গুৰুত্বটো বুজি উঠিব পাৰোঁ, এনেকুৱা নহয় যে মই বহুত বেছি বুজি উঠিছোঁ, বাট আই এম ট্ৰাইং। সুন্দৰ হেৰিটো থাকিব। এতিয়া ধৰক মই কথাটো কৈছোঁ, মোৰ এটা ভাল লাগিছিল, এই ভাই মহাবীৰ নামৰ এজন পাৰ্লিয়ামেণ্টেৰিয়ান আছিল। যেতিয়া মানে হেৰিয়ে সুধিলে ডিউৰিং দ্য চাইনিজ এগ্ৰেশ্যনৰ সময়ত, তেতিয়ালৈকে চাইনাই মানে জৱাহৰলাল নেহৰুক সুধিছিল যে গোটেই আকচাই চীন মানে লাডাখত চাইনাই গোটেই হেৰি কৰিবলৈ আৰম্ভ কৰিছে, আপুনি নিমাত কিয়? তেতিয়া বোলে নেহৰুজীয়ে কৈছিলে নট এ ছিংগল ব্লেড অফ গ্ৰাছ গ্ৰউণ্ড দেয়াৰ, লাডাখত। তেতিয়া ভাই মহাবীৰে উঠি পেলাই বোলে কৈছিল যে মানে মোৰটো চাওক, চি মাই বল্ড হেণ্ড, ইয়াত এডালো চুলি নাই, আপুনি কাটি পেলাও ক'ব নেকি? মানে তীক্ষ্ণ যুক্তিৰ জৰিয়তে কেনেদৰে সমস্যাটো উপস্থাপন কৰিব পাৰি। বিৰোধীয়েও আমাক সমালোচনা কৰিব, থাকিব গণতন্ত্ৰ, আমিও বিৰোধী সমালোচনা থাকিব, কিন্তু যুক্তি, শানিত যুক্তি, এই সকলোখিনি যদি কৰিব পাৰোঁ, মই ভাবোঁ যে অনাগত সময়তো মই ভাবোঁ সমালোচনা কঠোৰৰ পৰা কঠোৰতম হওক, কিন্তু ভাষা মাৰ্জিত, যুক্তি থাকিব লাগে, তীক্ষ্ণতা থাকিব লাগে, ফেক্ট এণ্ড ফিগাৰ্ছ যদি থাকে, তেতিয়া ভাবোঁ যে তেনেহ'লে এইটো মানে এটা উপভোগ্য হৈ যায়। আমি 96 যদি পাৰ্লিয়ামেণ্টে বাজপেয়ীজীৰ 13 ডে'ৰ যিটো হেৰি হৈছিল, সেই ডিবেটবোৰৰ কথা মনত পেলাকচোন। যিদিনাখন সুষমা স্বৰাজে কালচাৰেল নেশ্যনেলিজিমৰ ওপৰত সোমনাথ চেটাৰ্জীক কৈছিলে, সেই স্পীচবোৰ মনত পেলাকচোন। দিজ আৰ হিষ্টৰিক। মানে সেইটো কিন্তু এটা দায়িত্ব আছে। মই ভাবোঁ এই নৱপ্ৰজন্মৰ যিসকল আহিছে, আপুনিয়ে সেইসকলৰ পথ প্ৰদৰ্শক হ'ব। মই নহয়, কিন্তু এতিয়া ধৰক আমাৰ ৰূপালী লাংথাচা ডিমা হাছাওৰ পৰা, ভেৰি ব্ৰিলিয়েণ্ট, আমাৰ ভিক্টৰ দাস, আমাৰ পবিত্ৰ ৰাভা, আমাৰ যুৱ মৰ্চাৰ ষ্টেট জেনেৰেল ছেক্ৰেটেৰী ডক্টৰ মিলন দাস। গতিকে এইসকল জেনেৰেশ্যনৰ পৰা আচলতে আমিও শিকিব লগা আছে বহুত। মই যিহেতু কংগ্ৰেছ বিজেপিৰ নামকেইটা জানো, মই বিজেপিৰ নামকেইটা কৈছোঁ। কংগ্ৰেছৰো তেনেকুৱা থাকিব পাৰে, UDFৰো থাকিব পাৰে, কোনো একদম য়ং জেনেৰেশ্যন। কিন্তু অকল মই এইটোৱে পুনৰাই কৈছোঁ যে বংশ পৰিচয় লৈ নহয়। আজি ধৰক আমাৰ কেইজনৰতো তেনেকুৱা কোনো হেৰি নাই, কিন্তু তেওঁলোকে হয়তো কাইলৈ পৰহিলে খুব ভাল চাইন এটা বহন কৰিব। আমি তেওঁলোকক, অসমৰ ৰাইজে তেওঁলোকৰ প্ৰতিভা দেখা পাব। সেইটো অত্যন্ত প্ৰয়োজন একদম মানে অত্যন্ত মানে হেৰি বয়স কম ধৰক, হয়তো বিলো 30 হ'ব গোটেইখিনি। অসমৰ পাৰ্লিয়ামেণ্টেৰিয়ানৰ ক্ষেত্ৰত যদি মই কওঁ, MP ক্ষেত্ৰত যদি কওঁ, আজিও অসমীয়াই এই দুজনৰ মানুহৰে নাম ল'ব লাগিব। এজন হ'ল হেম বৰুৱা আৰু দীনেশ গোস্বামী। হয়, আমি আজিৰ তাৰিখত আমাৰ তাৰ পৰাতো বহুত গৈছে, আজিলৈকে কিমান MP গৈছে। সেই MP খনৰ এই দুজনৰ নামেই মই ভাবোঁ যোনে লেখত ল'বলগীয়াকৈ কাম কৰিছে। মই পলিটিকেলি কোৱা নাই, মই ৰাজনৈতিকভাৱে তেনেকুৱা বহুত আছে, বহুত ডাঙৰ মন্ত্ৰীও হৈছেগৈ, বিভিন্ন সময়ত হৈছেগৈ। কিন্তু আমি নাম কাৰ লওঁ আজিৰ তাৰিখত? হেম বৰুৱাৰ নাম লওঁ আৰু দীনেশ গোস্বামী ডাঙৰীয়া। হয়, তেনেকুৱা পাৰ্লিয়ামেণ্টেৰিয়ানৰো আজিৰ তাৰিখত বিধানসভাটো লাগে, অসমতো লাগে। হয়, এতিয়ালৈকে মই ভাবোঁ যে আজিৰ দিনত ধৰক মই মোৰ প্ৰাৰ্থীৰ কথা কৈছোঁ, পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া খুব সুন্দৰভাৱে প্ৰতিনিধিত্ব কৰিছে। মোৰ গৌৰৱ হয় যেতিয়া আমাৰ ধৰক অসমৰ দিলীপ শইকীয়া ডাঙৰীয়াই যেতিয়া চেয়াৰমেনৰ চেয়াৰত বহি গোটেই পাৰ্লিয়ামেণ্টখন ইমান কনফিডেণ্টলি চলায়। গতিকে আমি সেইখিনি এটা লেভেল হোৱাৰ লগে লগে মানুহ, এতিয়া মই তাকে কওঁ যে আজিৰ দিনত ধৰক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মই যোৱাকালি কৈছোঁ, মোৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজিৰ দিনত মোৰ কাৰণে অকল মুখ্যমন্ত্ৰী বা পলিটিচিয়ান নহয়, তেওঁ নিজৰ কৰ্মৰ জৰিয়তে হি ইজ এন এছেট অফ দ্য কাণ্ট্ৰি। নিজকে সম্পদ হিচাপে গঢ়ি তুলিব পাৰিব লাগিব। কাৰণ এই আজি ধৰক ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰিটো যে আহিলে, সেইটো কিমান ডাঙৰ এটা যুগান্তৰলৈ মানুহে গম পাব, হ'ব তেতিয়া ইয়াৰ ইম্পেক্টটো অসমত কি পৰিছে বিৰোধিতা কৰি থকা সকলো বুজে। গতিকে সেইসকল জানো এছেট নহয় কওকচোন? নিশ্চয়, যিসকলে নিজস্ব প্ৰচেষ্টাই এই বস্তুখিনি অসমলৈ আনিব পাৰিছে, অসমৰ ভিজনটোৰ কথা চিন্তা কৰিব পাৰিছে, নেক্সট 100 বছৰত আমি খিলঞ্জীয়া জাতিক কেনেদৰে সুৰক্ষিত কৰি ৰাখিব পাৰিম।
গতিকে পজিটিভ মানে আপুনি মই এই ক্ষেত্ৰত এটা ভিজনাৰী বুলি কওঁ য'ত আজিৰ পৰা 10 বছৰ আগলৈকে এখন ফ্লাইঅভাৰ বনাবৰ কাৰণে সেইখিনি সময়ৰ চৰকাৰে কেন্দ্ৰত চিঠি লিখিব লাগে 10 বছৰ 2026 চনলৈকে যিখন আছিলে শৰাইঘাটৰ ইখন দলং সম্পূৰ্ণ কৰিবৰ কাৰণে চিঠিয়ে লিখি থাকিল তেনেকুৱা ক্ষেত্ৰত এজন ব্যক্তি আহি সেমিকণ্ডাক্টৰৰ দৰে প্ৰজেক্ট ইয়াত আনিম বুলি ভাবিছে সেমিকণ্ডাক্টৰ প্ৰজেক্ট আনিলে এনআইএলৰ এক্সটেনশ্যন হ'ল চকুৰ সন্মুখত আপুনি অসম ঘূৰোতে আপোনাৰ মানে ইমান হেৰি নহয় আমাৰ লগে লগে ভাস্কৰ বৰ্মা সেতু নিশ্চয় শদিয়া ধলা দলং আমাৰ মহাৰাজ পৃথ্বী সেতু আৰু আপুনি চাওক মই এইটো কথা মই গৌৰৱ কৰোঁ মই সেতু পাৰ্টিৰ কাৰ্যকৰ্তা আমি দিব পাৰিলোহেঁতেন আমিতো এখন সেতুৰ নাম বাজপেয়ীজী সেতুৰ নাম দিব পাৰিলোহেঁতেন আমি এখন সেতুৰ নাম হয়তো দীনদয়াল উপাধ্যায় দিব পাৰিলোহেঁতেন বাট উই আৰ নট কংগ্ৰেছ আমি কাৰ নামত দিছোঁ কুমাৰ ভাস্কৰ বৰ্মা সেতু মহাৰাজ পৃথু সেতু যিটো আমি কওঁ বিকাশ ভি বিৰাচত ভি গতিকে মই ভাবোঁ যে বিজেপি আজিৰ দিনত সেইকাৰণে ৰাইজৰ ইয়াত আছে ৰাইজে আমাৰ হৈ ইলেকশ্যন খেলিছে ৰাইজে আমাক আগুৱাই লৈ গৈছে আপুনি ভাবেনে যে এইবাৰ যিটো নিৰ্বাচনী ফলাফল আহিল ইয়াৰ পাছত বিজেপি এতিয়া আৰু বেছি সতৰ্ক হৈ থাকিব লাগিব একদম 100% আমাক শিকাইছে আমাৰ ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী পণ্ডিত দীনদয়াল উপাধ্যায় বাজপেয়ীজী আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যিসকল ফাউণ্ডাৰ্ছ বা যিসকল সকলোৱে শিকাইছে যে যিমানে বেছি বিজয় হ'ব সিমানে বেছি বিনয়ী হ'ব লাগিব এতিয়া আগতে যদি আমাক আইনাত ৰাইজে 80% চাইছিল এতিয়া ৰাইজে 90% চাব গতিকে আমি সকলোৱে দেৱালৰ মই অথনিও কৈছোঁ যে দেৱালৰ লিখন যদি আমি পঢ়িব পাৰোঁ তেনে আমি আৰু ভাল হেৰি হ'ব লাগিব একদম খুব বিনয়ীভাৱে তাৰ মাজতো কেতিয়াবা চাওক আমিতো তেজমঙহৰীয়া মানুহ ভুলটোত হ'বই ভুল থাকিব কেতিয়াবা উৎসাহ থাকিব কিন্তু খুব যাতে বিনয়ী হৈ আমি কাম কৰিব পাৰোঁ তাৰ কাৰণে নিশ্চিতভাৱে আমাৰ দলৰ প্ৰচেষ্টা থাকিব আৰু দলত আমাৰ এটা কথাই আছে বিজয়ে আমাক অহংকাৰী নকৰে পৰাজয়ে আমাক হতাশ নকৰে বিজয়ে আমাক কেতিয়াও অহংকাৰী নকৰে আৰু পৰাজয়ে আমাক কেতিয়াও হতাশ নকৰে মই অকণমান আপোনাৰ ব্যক্তিগত কথাত আহিব বিচাৰিছোঁ ব্যক্তিগত কথা মানে মই যিমান দূৰ জানো আপুনি খুব অধ্যয়ন কৰে খুব কিতাপ পঢ়ে চেষ্টা কৰোঁ তো কাৰ লেখনিয়ে বা কাৰ কথাই আপোনাক লেখনি বুলিয়ে কৈছোঁ কাৰ গ্ৰন্থই আপোনাক সকলোতকৈ বেছি প্ৰভাৱিত হোমেন বৰগোহাঁই ছাৰ হয় হোমেন বৰগোহাঁই ছাৰ কিবা ছাৰৰ ছাৰৰ আছে মানে ছাৰৰ কলম এটা আন্দোলন ছাৰৰ কলমটো যে ছাৰৰ কলমটো এটা আন্দোলন ছাৰে যেনেকৈ লিখে ছাৰৰ যিবোৰ এডিটৰিয়েল আছিল মই মানে হেৰি এইটো অল আৰ ইকুৱেল বাট ছাম আৰ মোৰ ইকুৱেল দেন আদাৰ জৰ্জ অৰৱেলৰ এনিমেল ফাৰ্ম কিতাপখনত এটা উক্তি দি পেলাই তেখেতে এটা সম্পাদকীয় লিখিছিল ইভেন ছাৰে যেতিয়া মই ফুডি হয় খাই ভাল পাওঁ ছাৰে যেতিয়া খাদ্যবস্তুৰ ওপৰতো লিখে ছাৰৰ লেখা মানে কিতাপ পঢ়াৰ আনন্দ এতিয়া ধৰক কিতাপ পঢ়াৰ আনন্দত ছাৰে এটা কথা লিখিছিল যে বিগত 400 বছৰত সভ্য সমাজক আটাইতকৈ বেছি প্ৰভাৱিত কৰা হেৰিটোৱে হ'ল ছপাশলৰ আৱিষ্কাৰ তেখেতৰ লেখাৰ জৰিয়তে আমাৰ ধৰক আমাৰ জ্ঞান বা হেৰিটো সীমিত কিমান বিশ্ব সাহিত্যৰ লগত আমি চিনাকি হৈছিলোঁ কেনেদৰে তেখেতে লিখিছিল যে ধৰক জাপানে কেনেদৰে অনুবাদ সাহিত্যৰ জৰিয়তে নিজৰ জাতিটো গঢ়ি তুলিছিল সকলো ৰাইটাৰ মোৰ হেৰি হোমেন বৰগোহাঁই ছাৰ হওক লক্ষ্মীনন্দন বৰা ছাৰ হওক ভৱেন্দ্ৰনাথ শইকীয়া ছাৰ হওক সকলো ৰাইটাৰকে ভাল লাগে বা নভেল হিচাপে মই যথেষ্টখিনি পঢ়িছোঁ কিন্তু মোৰ অল টাইম ফেভাৰিট মোৰ অল টাইম নমস্য যিগৰাকী ব্যক্তিক মই এটা আন্দোলন বুলি ভাবিছিলোঁ হোমেন বৰগোহাঁই ছাৰ কৰুণা ধাৰা সৃষ্টিৰ আঁৰত অসমীয়া বিশ্বকোষ সৃষ্টিৰ আঁৰত এজন ব্যক্তিয়ে কেনেদৰে এটা আন্দোলন সৃষ্টি কৰিব পাৰে হোমেন বৰগোহাঁই ছাৰৰ উদাহৰণ আছে তাৰ বাহিৰেও অলপ নন ফিকশ্যন বা এইবোৰ মই ৰাম মাধৱজীৰ কিতাপ মই ভাল পাওঁ ৰাজীৱ মালহোত্ৰাৰ কিতাপ বা তেনেকৈ কিছুমান কিতাপ পঢ়িবলৈ চাওঁ চেষ্টা কৰোঁ অলপ লেফ্ট আইডিঅ'লজি কিতাপো আগতে পঢ়িব চেষ্টা কৰিছিলোঁ অলপ লেফ্ট আইডিঅ'লজি পঢ়িছিলে দুই এটা পঢ়িব চেষ্টা কৰিছিলোঁ বাট ইট ইজ এ টাফ ছাবজেক্ট ফৰ আছ কনভিন্স হ'ব পাৰিছিল নাই কনভিন্স মই আগতে সেইকাৰণে মানে আমাৰ আগতে এটা কথা আছিল আমাক সংঘ হেৰি শিকাইছিল ধৰক নক্সাল আন্দোলনৰ সময়ত এজন কংগ্ৰেছ আৰু এজন লেফ্ট যেতিয়া একেলগে ঘূৰি ফুৰে মানুহে কয় আৰে ও কংগ্ৰেছ লেফ্ট বান গয়া কংগ্ৰেছ কমিউনিষ্ট বান গয়া নক্সাল আন্দোলনৰ সময়ত মানে মই আপোনাক হেৰিটো কৈছোঁ ধৰক এজন কংগ্ৰেছৰ মানুহ এজন লেফ্টৰ একেলগে গৈ আছে দুজন বন্ধু একদম বেংগলতো আপুনি জানে পলিটিকেল হষ্টিলিটিটো কিমান বেছি দুজন যেতিয়া খোজকাঢ়ি গৈ থাকে যেতিয়া একেলগে লেফ্টজন আৰু কংগ্ৰেছজন গৈ থাকে মানুহে কয় আৰে এই কংগ্ৰেছ লেফ্ট বান গয়া লেফ্ট আইডিঅ'লজি মে চলা গয়া যেতিয়া এজন সংঘৰ স্বয়ংসেৱক আৰু লেফ্ট একেলগে গৈ থাকে কয় আৰে এই লেফ্ট স্বয়ংসেৱক বান গয়া সংঘী বান গয়া দিছ ইজ দ্য ডিফাৰেঞ্চ আমি আমাৰ আইডিঅ'লজিত খুব কনভিন্সড আমি ভাবোঁ যে আমাৰ আইডিঅ'লজিৰ জৰিয়তে সকলোকে লগত লৈ ভাৰতৰ
কাৰণে আমি কাম কৰিব লাগে, দেশ মাতৃৰ কাৰণে কাম কৰিব লাগে, অসমৰ সৰ্বাংগীন সুৰক্ষাৰ বাবে, খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে কাম কৰিব লাগে। চ' উই আৰ ভেৰি মাছ কনভিন্সড। এতিয়া 21 তাৰিখে শপত ল'ব দ্বিতীয়বাৰ বিধায়ক হিচাপে। হয় হয়। কি পৰিকল্পনা আছে বিধায়ক হোৱাৰ পিছতে কি কি ইতিমধ্যে কৰিব বিধায়ক নিশ্চিতভাৱে মইতো ক'লোৱেই গোটেইকেইটা যিকেইটা প্ৰাথমিক সমস্যা আছে সেই সমস্যাসমূহৰ ক্ষেত্ৰত এজন সজাগ প্ৰহৰী হিচাপে থাকি ৰাইজৰ এজন প্ৰতিনিধি হিচাপে প্ৰশাসনৰ লগত যোগাযোগ কৰি চাওক। মইতো আৰু নিজে নলাটো খানি কৰিব নোৱাৰোগৈ, কিন্তু যিখিনি মোৰ কৰ্তব্যৰ দায়িত্ব, নলাটোখিনি চাফা হৈছে নে নাই, গভৰ্ণমেণ্টৰ যিমানখিনি স্কিম আছে সেই স্কিমসমূহ ভালদৰে ৰূপায়ণ হৈছে নে নাই, ৰাস্তা ঘাট ক'ত ক'ত কৰিব লগা আছে, খোৱা পানী ক'ত পোৱা নাই, স্কুলসমূহৰ ক্ষেত্ৰত আজি মই আহোঁতে মোক দুখন স্কুলৰ সন্মানীয় শিক্ষাগুৰুসকল মোৰ ওচৰত আহিছে। ক'ৰবাত পানী জমা হৈছে, ক'ৰবাত লেণ্ডশ্লাইডৰ কাৰণে প্ৰব্লেম হৈছে, ডিছপেঞ্চাৰীত ডক্টৰ আছেনে নাই, সেইখিনিতো আমাৰ কাম। গতিকে এজন সজাগ সতৰ্ক দৃষ্টি ৰাখি সকলোখিনি সমস্যাৰ ক্ষেত্ৰত যাতে কাম কৰিব পাৰোঁ সেইটো দৃষ্টি থাকিব। তাৰ লগে লগে অলপ য়ং জেনেৰেশ্যনৰ কাৰণে মই অলপ পৰিকল্পনা আছে, অলপ প্ৰতিযোগিতামূলক পৰীক্ষা, বিশেষকৈ নিডি ষ্টুডেণ্টসকলৰ কাৰণে প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে যাতে তেওঁলোকক প্ৰস্তুত কৰি তুলিব পাৰোঁ। কাইলৈ পৰহিলৈ যাতে তেওঁলোকে এটা বেছিক ফাউণ্ডেশ্যন ইয়াতে আমি যাতে গঢ়ি তুলিব পাৰোঁ, সেই ক্ষেত্ৰত মোৰ নিশ্চিতভাৱে প্ৰচেষ্টা থাকিব। য়ং এণ্টাৰপ্ৰেনাৰ বহুত আছে। CM-AAAৰ জৰিয়তে আমি অসমত আজি এটা এণ্টাৰপ্ৰেনাৰ গঢ়ি তুলিবলৈ আমি সক্ষম হৈছোঁ। গতিকে তেওঁলোককো যাতে আৰু আজি আমি বেকআপ দিব পাৰোঁ, তেওঁলোকৰ কাৰণে কিছুমান যাতে মিটআপ চেণ্টাৰ কৰি পেলাই ইণ্টাৰেকশ্যন কৰাব পাৰোঁ, মানে এইবোৰ ক্ষেত্ৰত নিশ্চিতভাৱে মোৰ চেষ্টা থাকিব। ঠিক আছে, ধন্যবাদ জনাইছোঁ। থেংক ইউ। আপুনি যথেষ্ট সময় আমাক দিলে আৰু মুখামুখিলৈ আহিলে তাৰ বাবে ডিব্ৰুৰঞ্জন শৰ্মা ধন্যবাদ নাচানেনিকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিল ডিব্ৰুৰঞ্জন শৰ্মা, নৱনিৰ্বাচিত বিধায়ক। পৰৱৰ্তী সময়ত আমি তেখেতসকলক পুনৰ আপোনালোকৰ সন্মুখলৈ আনিম যাতে আমি তেতিয়া ডিটেইলছত কথা পাতিম। এতিয়া ডিটেইলছত আমি কথা পাতিবলৈ কাৰণ তেওঁলোকে কাম কাজ আৰম্ভ কৰা নাই, বিধায়ক পদ এতিয়ালৈকে লোৱা নাই, আৰু অন্ততঃ 6-8 মাহ সময় এজন বিধায়কক দিবও লাগে কাম কাজ কৰিবৰ বাবে। চৰকাৰখনকতো 6 মাহলৈ একো ক'বই নালাগে, নতুন চৰকাৰ আহিলে 6-8 মাহৰ পিছতহে আমি কিছু কি হৈছে কি নাই হোৱা সেইটোৰ ওপৰত কিছু বিশ্লেষণ কৰিব লাগে। মুখামুখি অনুষ্ঠানলৈ আহিলে ডিব্ৰুৰঞ্জন শৰ্মা। আজি এই অনুষ্ঠানৰ পৰা মই ডিকেট শৰ্মাই বিদায় লৈছোঁ। ধন্যবাদ, নমস্কাৰ।